স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা কিমান দূৰদৰ্শী মানুহ, মানে তেখেতসকলে কিমান কথা বহুত আগৰ পৰাই ভাবে। নিজৰ ব্যৱসায়িক সাম্ৰাজ্যৰ প্ৰতি লক্ষ্য ৰাখি কি ধৰণে চাৰিওফালে ইমান ধুনীয়াকৈ মিলাই আহে তাৰ দুটামান আজি আমি প্ৰমাণ দিম। স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে 90 দশকত যি ধৰণে তীব্ৰ জাতীয়তাবাদী মানে স্বদেশ প্ৰেম এটাৰ উদ্ৰেক কৰিছিল, আৰম্ভণি কৰিছিল, বা স্বদেশ প্ৰেমেৰে স্বজাতিক কিদৰে সেৱা কৰিব লাগে নতুন প্ৰজন্মই হওক বা যিকোনো লোকক প্ৰভান্বিত কৰিছিল, সেই ধাৰাটো যেন তেওঁলোকৰ অৱলম্বন হ'ল। লাহে লাহে স্বাধীন প্ৰতিদিন গোষ্ঠীয়ে ক'ৰবাত যেন মানে অকণমান হালি দিলে, সেইটো বেলেগ কথা। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই কেনেকৈ ইমান দূৰলৈ কথাবোৰ চিন্তা কৰিব পাৰে? অসমৰ সংবাদ মাধ্যমসমূহৰ মালিকসকলে কোনে কি ধৰণে কি ব্যৱসায় চলাই আছে সেইটো বেলেগ কথা, আৰু কোনেও ব্যৱসায় বা নিজৰ ধান্দা নিজৰ স্বাৰ্থ নৰখাকৈ এটা সংবাদ মাধ্যম সংবাদ প্ৰতিষ্ঠান চলাব নোৱাৰে। অসমীয়া সমাজ জীৱনলৈ, অসমীয়া জাতীয় জীৱনলৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ যি অৱদান তাক কোনে কিন্তু অস্বীকাৰ কৰিব নোৱাৰে। আৰু সেই কথাখিনি বিনয়েৰে স্বীকাৰ কৰিও আমি জয়ন্ত বৰুৱাই দূৰদৰ্শীৰ কথাটো ক'ব খুজিছোঁ। এতিয়া কথাটো প্ৰত্যেকেই দেখিলে এইবাৰ নৰেন্দ্ৰ মোদীৰ অৱস্থা কি হ'ল, দশা কি হ'ল। এই কথাটো জয়ন্ত বৰুৱাই বহুদিন আগতে জানিছিল নেকি? কাৰণ যি জয়ন্ত বৰুৱাৰ সংবাদ মাধ্যমে সংবাদ প্ৰতিষ্ঠানে কাকতেই হওক বা টেলিভিশ্যন চেনেলেই হওক এক ভাৰসাম্য ৰক্ষা কৰি চলি আহিছিল যদিও প্ৰায় 7 মাহমান পূৰ্বে, আপোনালোকৰ প্ৰত্যেকৰে মনত আছে নহয়, 7 মাহমান পূৰ্বে অৰ্থাৎ 2023 চনৰ 23 আৰু 24 ছেপ্টেম্বৰত নতুন দিল্লীত অচকাত অনুষ্ঠিত হৈছিল প্ৰতিদিন টাইম কনক্লেভ। প্ৰতিদিন টাইম কনক্লেভ, আৰু সেই প্ৰতিদিন টাইম কনক্লেভত দেশৰ বিশিষ্ট লোকৰ লগতে আমন্ত্ৰিত হৈছিল ৰাহুল গান্ধী। আৰু ৰাহুল গান্ধীৰ সাক্ষাৎকাৰটো জয়ন্ত বৰুৱাৰ কোনো এটা সংবাদ প্ৰতিষ্ঠান, প্ৰতিদিন টাইমেই কওক বা অসমীয়া প্ৰতিদিন কাকতেই কওক, কোনো এজন সম্পাদক বা সাংবাদিকক লোৱাৰ সুযোগ নিদিলে, ল'বলৈ নিদিলে। আচৰিতভাৱে সেই সাক্ষাৎকাৰটো লৈছিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ সঞ্চালক অৰ্থাৎ জয়ন্ত বৰুৱাৰ পুত্ৰ ঋষি বৰুৱাই। আৰু মন কৰিব এই অনুষ্ঠানটোৰ আঁত ধৰিছিল জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। আৰু মৃণাল তালুকদাৰেতো মানে সেই অনুষ্ঠানতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইণ্টাৰভিউৰ নামত কি ধৰণৰ শাক খোৱা, পাত খোৱা, ভাত খোৱা কথা পাতিছিল আৰু তাৰ কাৰণে কেনেকৈ সমালোচিত হৈছিল মানে দেখিছে, সেই কথাবোৰ ক'ব নাযাওঁ। গতিকে মন কৰক, জয়ন্ত বৰুৱাই আজিৰ পৰা 7 মাহ আগতেই জানে যে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হ'ব, ৰাষ্ট্ৰীয় ৰাজনীতিত ব্যাপক পৰিৱৰ্তন হ'ব। হয়তো নৰেন্দ্ৰ মোদীৰ সেই যিটো একনায়কত্ববাদ সেয়া অৱসান হ'ব, ভাৰতীয় জনতা পাৰ্টীৰ একনায়কত্ববাদৰ অৱসান হ'ব, আৰু বৃহৎ পৰিৱৰ্তনত মানে বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে কংগ্ৰেছে। আৰু তেতিয়া ৰাহুল গান্ধীৰ অৱস্থান কি হ'ব পাৰে, তেওঁৰ স্থিতি কি হ'ব পাৰে বা তেওঁৰ ক্ষমতা কি হ'ব পাৰে, এই কথাবোৰ হয়তো জানিছিল। জানিয়ে জয়ন্ত বৰুৱাই তেওঁৰ পুত্ৰ ঋষি বৰুৱাৰ জৰিয়তে এই সাক্ষাৎকাৰটো লৈ ৰাহুল গান্ধীৰ লগত এটা ভাল সম্পৰ্কৰ বাট মুকলি কৰিছিল। ৰাহুল গান্ধীৰ লগত এটা সম্পৰ্কলৈ আহি অনাগত সময়ত তেওঁৰ ব্যৱসায়িক সাম্ৰাজ্য বা তেওঁলোকৰতো ব্যৱসায়ী মানুহ, গতিকে তেওঁলোকৰ যিটো লক্ষ্য উদ্দেশ্য যাতে কোনো ধৰণে ব্যাঘাত হ'ব নোৱাৰে, লোকচান হ'ব নোৱাৰে, তাৰ বাটটো কাটি থৈছিল। গতিকে আমাৰ কথাটো হ'ল, অসমৰ সংবাদ মাধ্যমে কোনে কি কৰি আছে মানে মানুহে জানে, কিন্তু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ প্ৰতি এতিয়াও শ্ৰদ্ধা আছে। কাৰণ বিগত সময়ত যদি মন কৰে অন্য কাকততকৈ স্বাধীন প্ৰতিদিন গোষ্ঠী অন্ততঃ ভাৰসাম্যটো ৰাখিছে। গতিকে আমি কোৱা কথাখিনি প্ৰত্যেকেই বুজিছে। এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কংগ্ৰেছৰ গুৰুত্ব কিমান, ৰাহুল গান্ধীৰ ভূমিকা কি, এই কথাবোৰ নকলেও হ'ব। অনাগত সময়ত হয়তো নীতিশ কুমাৰ বা চন্দ্ৰবাবু নাইডুৱে যদি উল্টাখৰ মাৰি দিয়ে, সেই সুবৰ্ণ সুযোগটো কংগ্ৰেছ দললৈ আহিব পাৰে, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব পাৰে, কোনোবা কিবা কিবি বহুত হ'ব পাৰে। মুঠতে ৰাহুল গান্ধীৰ যিটো ভূমিকা, ৰাহুল গান্ধীৰ যিটো হাত কংগ্ৰেছত অব্যাহত থাকিব। আৰু সেই সূত্ৰে এগৰাকী এনে শীৰ্ষ পৰ্যায়ৰ মানে মূল মানুহজনৰ লগত যদি এটা ভাল সম্পৰ্ক ৰাখি থ'ব পাৰে, তেতিয়াহ'লে যিকোনো প্ৰতিষ্ঠানৰে ব্যৱসায়িক মানে দিশটো নিৰাপদ। আৰু সেই কামটোৱে কৰি আহিছে জয়ন্ত বৰুৱাই। আৰু জয়ন্ত বৰুৱাক এইকাৰণে আমি মানে স্বীকাৰ কৰিছোঁ যে এই কথাটো সাধাৰণ অন্যান্য সংবাদ মাধ্যমে ভবাৰ পূৰ্বে 2023 চনতে তেওঁ ভাবিছিল, আৰু ভাবিয়ে ক্ষান্ত থকা নাই।
ভাবি সেই সকলোবোৰ মানে পৰিকল্পনা কাৰ্যকৰী কৰি তুলিছিল আৰু তাৰ মানে ফলস্বৰূপে 24 তাৰিখে ছেপ্টেম্বৰৰ 24 তাৰিখে নতুন দিল্লীত ঋষি বৰুৱাই এই ঐতিহাসিক সাক্ষাৎকাৰ ঐতিহাসিক বুলিয়ে কৈছোঁ প্ৰতিদিন গোষ্ঠীৰ কাৰণে ঐতিহাসিক সাক্ষাৎকাৰটো মানে তাত গ্ৰহণ কৰিছিল শেষত ডিকেবি ফেক্টৰীৰ ফালৰ পৰা স্বাধীন প্ৰতিদিন গোষ্ঠীক এটা অনুৰোধ জনাম আপোনালোকৰতো ব্যৱসায়িক পলিচি থাকিবই চৰকাৰ যিয়ে হয় যিয়ে শাসনত থাকে তেওঁলোকৰ ফালে আপোনালোক থাকিবই কাৰণ ব্যৱসায়িক কথা আছে কিন্তু যি ধৰণে আপোনালোকে 90 দশকত জাতীয়তাবাদী চিন্তা চেতনাৰ উদ্ৰেক কৰি জাতীয়তাবাদী মানে আন্দোলনটোক নেতৃত্ব দিছিল অনাগত সময়ত বৃহত্তৰ অসমৰ স্বাৰ্থত আপোনালোকে অসমীয়া হৈ মাত মাতিব বুলি আশা কৰিলোঁ ধন্যবাদ